Hello everyone, welcome to Inspiration IAS. আজি এই ভিডিওটো আমি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাশ্যন কৰিম। আপোনালোকে জানে যে যোৱা উইকত আমি এটা ভিডিও আনিছিলোঁ ৰিলেটেড টু ইজৰাইল আৰু ইৰাণ কনফ্লিক্ট। তাতে কি হিষ্ট্ৰী আছিলে, সেইটো ৰিলেটেড কনফ্লিক্টটো কেনেকৈ ৰেজ হ'ল, ইজৰাইল আৰু ইৰাণ য'ত এটা টাইমত বহুত ভাল ফ্ৰেণ্ডলি ৰিলেশ্যনছত আছিলে, কেনেকৈ মানে আজিৰ দিনত ইমান ডাঙৰ কনফ্লিক্টত এটা আহিলে, সেইটোৰ ওপৰত আমি কিছুমান ডিছকাশ্যন কৰিছিলোঁ। ঠিক আছে, তাতে আমি ইউ এছৰ ৰোলো আমি চাইছিলোঁ যে ইউ এছ প্ৰেচিডেণ্ট কেনেকৈ মানে এটা মিডিয়েটৰৰ দৰে ৰোল প্লে কৰিব চেষ্টা কৰি আছিলে। অলদো ইজৰাইলৰ তেওঁ ছাপৰ্ট শ্ব' কৰিছিলে, বাট এক্টিভ যিটো ৱাৰ আছিলে তাতে কোনো ধৰণৰ পাৰ্টিচিপেট কৰা নাছিলে ইউ এছে। আমি এইটোও দেখিছিলোঁ যে G7 ছামিটৰ পৰা ইউ এছ প্ৰেচিডেণ্ট ডনাল্ড ট্ৰাম্প তেওঁ সোনকালে ওলাই যাব লগা পৰিছিলে ডিউ টু দিছ কনফ্লিক্টছ এণ্ড অল। আমি সেইটোৰ ওপৰত এটা ভালেখিনি এটা ভিডিঅ' বনাইছোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে এই ভিডিঅ'টোৰ এণ্ডত বা নহ'লে আমাৰ যিটো আই বাটনটো আছে তাতে মই ভিডিঅ' লিংকটো প্ৰভাইড কৰি দিম, আপোনালোকে গৈ পেলাই চাব পাৰিব। ঠিক আছে, এতিয়ালৈকে ইউ এছৰ যিটো ৰোল আছিলে তাৰে একচুৱেলি একদম বিপৰীতে আমি ৰোল এটা দেখা পালোঁ বা ষ্টেণ্ড এটা দেখা পালোঁ যোৱাকালি, য'ত এইটো নিউজত আহিলে যে ইউ এছে ইৰাণৰ ওপৰত বম্বিং কৰি দিছে। ইৰাণৰ কিছুমান নিউক্লিয়াৰ যিবিলাক ছেটেলমেণ্টছ আছিলে বা নিউক্লিয়াৰ ছাইটছ আছিলে, লোকেশ্যনছ আছিলে, তাতে ইউ এছে বম্বিং কৰিছে, মিছাইল এৰি দিছে। ঠিক আছে, চ' এতিয়ালৈকে যিটো এটা পিচ কিপাৰৰ দৰে যিটো ইউ এছৰ ৰোল বা ষ্টেণ্ড এটা আছিলে সেইটোৰ একদম বিপৰীতে এইটো হৈ গ'ল। ইতিমধ্যে ইৰাণৰ আৰু এটা ডিচিশ্যন আমাৰ সন্মুখত আহিছে, য'ত ইৰাণৰ পাৰ্লিয়ামেণ্টে ষ্ট্ৰেইট অফ হৰমুজটো ব্লক কৰাৰ কথা কৈ দিছে। আমি লাষ্ট ভিডিঅ'ত এইটোৰ বিষয়েও ডিছকাশ্যন কৰিছিলোঁ যে যদি ইৰাণে এনেকুৱা কিবা এটা ষ্টেপ লয় তেনেহ'লে ইণ্ডিয়াৰ ওপৰত কি ইম্পেক্ট পৰিব। চ' যিটোৰ ওপৰত ভয় আছিলে সেইটোৱে হ'লগৈ যে ইৰাণ পাৰ্লিয়ামেণ্টে এইটোক এপ্ৰুভেল দি দিছে। চ' এইটো ভিডিঅ'ত আহক আমি এইটোৰ ওপৰত চাওঁ যে একচুৱেলি মেটাৰটো কি হয়, ইউ এছে এনেকুৱা ষ্টেণ্ড কিয় ল'ব লগা পৰিলে, এক্সেট্ৰা। ঠিক আছে, ভিডিঅ'টোত আগবঢ়াৰ আগতে এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট যে ইনস্পিৰেশ্যন IAS লৈ আহিছে UPSC আৰু APSC ফাউণ্ডেশ্যন বেচ জুন 2025 পৰা, য'ত প্ৰিলিমছ, মেইনছ আপ টু ইণ্টাৰভিউ এটা হলিষ্টিক প্ৰিপেৰেশ্যন প্ৰভাইড কৰা যাব প্ৰতিটো কেণ্ডিডেটক। ওৱান ইণ্টাৰেকশ্যন হ'ব, মেণ্টৰশ্বিপ প্ৰগ্ৰাম থাকিব, এণ্ড এই ফেচিলিটিটো ষ্টুডেণ্টছবিলাকে অনলাইন আৰু অফলাইন দুইটা ধৰণে এভেইল কৰিব পাৰে। যদি কোনোবাই অনলাইন কৰিব খোজে অনলাইনো ল'ব পাৰে, এণ্ড যদি কোনোবাই বিচাৰে যে অফলাইন ক্লাছেছ এটেণ্ড কৰোঁ তেতিয়াহ'লে তেওঁলোকে আমাৰ অফলাইন চেণ্টাৰ্ছ গুৱাহাটী, নৰ্থ লখিমপুৰ, শিৱসাগৰ, ধেমাজি, তেজপুৰ, চাবুৱা আৰু যোৰহাটত গৈ পেলাই অফলাইন চেণ্টাৰ্ছবোৰত ক্লাছেছবিলাক এভেইল কৰিব পাৰে। বেছি ইনফৰমেশ্যনৰ কাৰণে এই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। ঠিক আছে, আহক আগবাঢ়োঁ আৰু চাওঁ যে একচুৱেলি চিনাৰিঅ'টো হৈছে কি। ঠিক আছে, ৰিচেণ্ট যিটো আমি একদম নিউজটো পাইছোঁ সেইটো এইটো হয় যে ইউ এছে ইৰাণৰ নিউক্লিয়াৰ ছাইটছবিলাকৰ 3টা নিউক্লিয়াৰ ছাইট আছে, ফৰ্ডো, ইছফাহান আৰু নাটানছ। এই তিনিওটা নিউক্লিয়াৰ ছাইটত বম্বিং কৰিছে এণ্ড মিছাইলছবিলাক এৰিছে, হেন্স এছকেলেটিং দ্য ইজৰাইল ইৰাণ কনফ্লিক্ট। ক'ৰবাত না ক'ৰবাত এইটো এটা ৰিজনেল কনফ্লিক্ট আছিলে, ইউ এছে এইটোত এনেকৈ এক্টিভ পাৰ্টিচিপেট কৰি পেলাই ক'ৰবাত না ক'ৰবাত কনফ্লিক্টটো এছকেলেট হোৱাৰ চান্সেছ এটা বনি আছে। অলদো ইৰাণে ৰিপৰ্ট কৰিছে কি কোনো ধৰণৰ ৰেডিয়েশ্যন লিক হোৱা নাই বা ওচৰ চুবুৰীয়া যিবিলাক ৰেচিডেণ্ট আছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ডেঞ্জাৰ নাই, বাট ষ্টিল এইটো এটা ক'ৰবাত না ক'ৰবাত কনফ্লিক্টটো হয়তো চাগে আৰু বেছি ট্ৰিগাৰ কৰিব পাৰে। ইতিমধ্যে ইৰাণৰ পাৰ্লিয়ামেণ্টে ষ্ট্ৰেইট অফ হৰমুজক ক্ল'জ কৰি দিয়াৰ কাৰণে এপ্ৰুভেল দি দিছে। অলদো তেওঁলোকৰ যিটো সুপ্ৰিম নেশ্যনেল ছিকিউৰিটি কাউন্সিল আছে তেওঁলোকৰ ফাইনেল ডিচিশ্যন আহিবলৈ বৰ্তমান বাকী আছে, বাট ষ্টিল ইৰাণৰ পাৰ্লিয়ামেণ্টে এই ষ্টেপটো লোৱা ক'ৰবাত না ক'ৰবাত ইণ্ডিয়াৰ কাৰণে ইম্পেক্টফুল থাকিব। আহক আগবাঢ়োঁ আৰু চাওঁ যে কেনেকুৱা কি ধৰণে এইটো ইম্পেক্ট হ'ব পাৰে বা ইউ এছে এই ষ্টেপটো কিয় ল'লে। ঠিক আছে, চবতকৈ প্ৰথম যে আমি চাওঁ যে কোনটা ছাইট ডেষ্ট্ৰয় কৰিবলৈ ট্ৰাই কৰা গৈছে বা কোনটো ছাইটৰ ওপৰত বম্বিং হৈছে। চবতকৈ প্ৰথম ইছফাহান নিউক্লিয়াৰ টেকন'লজি চেণ্টাৰ, যিটো ইছফাহান চিটি
আছে আৰু এইটো এটা মেজৰ ৰিচাৰ্চ আৰু কনভাৰ্জন হাব হয় ইয়াতে বহুত কেইটা ৰিয়েক্টৰ্ছ আছে সাপোৰ্টিং ল্যাবছ আছে য'ত মিসাইল আৰু বম্ব এৰা গৈছে অলদো সাৰফেস বিল্ডিংছ বিলাকে ড্যামেজ হৈছে বা ল্যাবছ বিলাক কমপ্লেক্সেছ বিলাক ড্যামেজ কৰা গৈছে কোনো ধৰণৰ আন্ডাৰগ্ৰাউণ্ড ডিষ্ট্ৰাকশ্যনৰ কনফাৰ্মেশ্যন এতিয়ালৈকে অহা নাই এটো স্যাটেলাইট ইমেজ হয় আপুনি ইয়াতে চাব পাৰে যে যিবিলাক সাৰফেস বিল্ডিংছ বিলাক আছে সেইবিলাকক মিসাইল এণ্ড বম্বছ বিলাকে ষ্ট্ৰাক ডাউন কৰি দিছে এণ্ড এটো বহুত বেয়াকে ডেষ্ট্ৰয় হৈ গৈছে বাট এতিয়ালৈকে কোনো ধৰণৰ আন্ডাৰগ্ৰাউণ্ড ডিষ্ট্ৰাকশ্যনৰ নিউজ আমি পোৱা নাই সবে জানে যে নিউক্লিয়াৰ সেটেলমেন্টছ বিলাকত আন্ডাৰগ্ৰাউণ্ড সেটেলমেন্টসও থাকে বাট এতিয়ালৈকে হেতুৰ ওপৰত একো কনফাৰ্মেশ্যন আহা নাই এই পাৰ্টিকুলাৰ যেটো সাইট আছে ইস্পাহান তাতে USA টমাহক মিসাইলছৰ ব্যৱহাৰ কৰিছে আমি আগত চাম যে কোনটো মিসাইল বা কোনটো ওয়েপনছ USA ব্যৱহাৰ কৰিছে ঠিক আছে অলপমান আগবাঢ়ো সেকেন্ড নম্বৰ যেটো নিউক্লিয়াৰ প্লান্ট আছে হেতু ফৰ্ডো ফিউল এনৰিচমেন্ট প্লান্ট হয় এটো একচুয়ালি এটা মাউন্টেন ভিজিবল মাউন্টেনৰ ভিতৰত আছে তলত আছে এণ্ড এটো সেই বস্তুটোৰ কাৰণে USA এটা বাংকাৰ বাষ্টাৰ ইউজ কৰিছিলে the heavy GBU-57 bunker buster bombs bilak use kora goisile which is actually particularly used to destroy undergrounds jibilak deep mountains or tolot humai thoka settlements bilak ase he bilakok destroy koribole eto help kore thik ase next 3 number যেটো ফ্যাসিলিটি টার্গেট করা গৈছে এটো হয় নাটানস নিউক্লিয়ার ফ্যাসিলিটি যেটো ইস্পাহান সিটিৰ ওচৰতে পৰে এটো এটা ৰিসাৰ্চ এণ্ড কনভাৰ্জন হাব হয় য'ত ৰিয়েক্টৰ্ছ আৰু ল্যাবছ বিলাক প্ৰেজেন্ট আছে এণ্ড ইৰানৰ এটো লাৰ্জেষ্ট এনৰিচমেন্ট প্লান্ট হয় ঠিক আছে again surface buildings bilak বা lab complexes bilak destroy kora goise yata apuni satellite image bilak sabo pare je superficial buildings bilak destroy kora goise but again kuno dhorono underground carcasses mane destruction or kuno news ami poa nai etaleke thik ase অলপমান আগবাঢ়ি পেলাই চাও যে USA কি ধৰণে ওয়েপনছ বিলাক ইউজ কৰিছে বা কোন বিলাক বম্বছ বিলাক ইয়াতে ইউজ কৰিছে সবতকে প্ৰথম GBU-57B ম্যাসিভ অৰ্ডিনেন্স পেনিট্ৰেটৰ এটো এটা পাওয়াৰফুল বাংকাৰ বাস্টাৰ বম্ব হয় আজিলৈকে ডেভেলপ হয় একচুয়ালি ইন দ্য গ্লোবাল লেভেল এণ্ড এটো ইউজ কৰা হয় ডিপলি বাৰিড নিউক্লিয়াৰ ফেসিলিটিজ এনেকে আমি অলপ আগতে চালো যে এটো ইউজ কৰিছিলে মাউন্টেনৰ তলত থকা এটা nuclear facility karone hardened underground bunkers tunnel complexes penetrates before detonation allowing it to destroy structures beneath mountain or concrete shielding ঠিক আছে next tomahawk cruise missile GBU-57B যেটো US or eta long range precision strike capability thoka missile hoy eto eta subsonic long range cruise missile hoy first eto 1983 deploy kora hoisile and 1991 or Gulf War 2003 Iraqot 2017 aru 18 or Syria and recently 2025 ot Iranot eto use kora goise ঠিক আছে এটুক ডেলিভাৰ কৰিবলে B2 bombers আৰু US Navy submarines বিলাক ব্যৱহাৰ কৰা হয় অলপ সাইলং যে স্ট্ৰেইট অফ হৰমুজ কি হয় তাৰে সিগনিফিকেন্স কি হয় মোর স্পেসিফিক্যালি ইন্ডিয়া রিলেটেড সো সবতকে প্রথম যদি স্ট্রেটৰ মই কথা কওঁ তেনে হলে স্ট্রেট একচুয়ালি এটা ন্যারো ওয়াটার চ্যানেল হয় বা ওয়াটারওয়ে হয় যোনে দুটা ওয়াটার বডিজক কানেক্ট কৰে ঠিক আছে স্ট্রেট অফ হৰমুজৰ ক্ষেত্ৰত এটো পার্সিয়ান গালফ এন্ড গালফ অফ ওমান এটো কানেক্ট কৰে এন্ড আগত গৈ প্লে এটো আৰেবিয়ান সিৰ লগত মিক্স আপ হৈ যায় ঠিক আছে স্ট্রেট অফ হৰমুজ কাৰণ এটো ইটা ৰিসেন্টলি নিউজত থাকিলে সো এটো আপোনাৰ প্ৰিলিমছৰ ম্যাপিংৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হৈ যাব এটোৰ ওপৰত কোৱেশ্চন আহিব পাৰে কি স্ট্রেট কি হয় বা কোন দুটা ওয়াটার বডি এটো লিংক আপ কৰে এন্ড কাৰ টেৰিটৰিয়েল ওয়াটাৰ ইয়াতে লাই কৰে দেন ইট উইল বি ইৰান এণ্ড ওমান মনত ৰাখিব ইৰান আৰু ওমানৰ হে টেৰিটৰিয়েল ওয়াটাৰস ইয়াতে আছে ইয়াৰে বাহিৰে বেলে কোনো গালফ কান্ট্ৰিজৰ টেৰিটৰিয়েল ওয়াটাৰ ইয়াতে নাই ঠিক আছে এই স্ট্রেট টু এই রুট টু এটা ক্রিটিক্যাল রুট হয় মেজর অয়েল এক্সপোর্টিং কান্ট্রিজৰ কাৰণে লাইক ইরান সাউদি আরেবিয়া বা UAE এন্ড এটা সিগনিফিকেন্ট ওয়ার্ল্ড অয়েল ট্রেডৰ সিগনিফিকেন্ট পোর্শন ইয়াৰ পৰা পাস কৰে
ঠিক আছে সো ইয়াতে আহি পৰিব যে ইণ্ডিয়াৰ ওপৰত কেনেকুৱা কি ধৰণৰ এটো ইম্প্যাক্ট আহে ঠিক আছে যদি আমি চাবলৈ যাওঁ আমাৰ আমি জানো যে ইণ্ডিয়া এটা মেজৰ অইল ইম্পৰ্টিং কান্ট্ৰি হয় এণ্ড মেজৰ আমি গাল্ফ ৰিজনৰ পৰা মেজৰলি আমি অইলছ বিলাক ইম্পৰ্ট কৰোঁ সো যে টোটেল অইল ইম্পৰ্ট গাল্ফ ৰিজনৰ পৰা যিমান আহে তাৰ পৰা 50% এপ্ৰক্সিমেটলি 50% অইল ইম্পৰ্টছ আমাৰ ষ্ট্ৰেট অফ হৰমুজেদি পাছ কৰে সো ডেফিনেটলি যদি ষ্ট্ৰেট অফ হৰমুজটো ক্লোজ কৰি দিয়া যায় বা হেতুত কোনো ধৰণৰ ব্লকেজ আহে সো এটো আমাৰ এনাৰ্জি সিকিউৰিটি আৰু ইকনমিটো সিভিয়াৰলি হ্যাম্পাৰ কৰিব ঠিক আছে বাট এই ব্লকেজটো যদি আমি ইৰানৰ ফ্ৰণ্টত যদি চাবলৈ যাওঁ তেনেহলে এই ব্লকেজৰ থ্ৰুৱেদি তেওঁ অবভিয়াছলি ৱৰ্ল্ড অইল ট্ৰেডৰ নিজৰ এটা সিগনিফিকেন্ট ৰোল বা কন্ট্ৰোলৰ এটা শোকেস কৰিব চেষ্টা কৰিছে এণ্ড গ্লোবাল পলিটিক্সক ইনফ্লুৱেঞ্চ কৰিব চেষ্টা কৰিছে এণ্ড নিজৰ ইণ্টাৰেষ্টটো প্ৰটেক্ট কৰিবলৈ ট্ৰাই কৰিছে ঠিক আছে অলপমান চাওঁ যে একচুৱেলি য'ত আমি এতিয়ালৈকে এইটো দেখি আছিলোঁ যে US একচুৱেলি এক্টিভলি পাৰ্টিচিপেট কৰা নাছিলে এই কনফ্লিক্টটোত বা এই ৱাৰটোত বাট তৎক্ষণাত এনেকুৱা কি হৈ গ'ল যে তেওঁ এইটো কৰিব লগা পৰিলে এইটো জানিবলৈ আমি অলপমান বেক যাওঁ লাইক 3 to 4 years আমি অলপমান বেক যাওঁ আজিকে লাইক 3 to 4 years আগতে এটা নিউজ আহিছিলে মানে কাৰেণ্ট এফেয়াৰ্ছতে আছিলে একচুৱেলি এইটো যে ইৰানে মানে নিউক্লিয়াৰ ৱেপন ডেভেলপ কৰিবলৈ ট্ৰাই কৰি আছে হেতুৰ কাৰণে USA বহুত তেওঁৰ ওপৰত স্যাংকশনছ লগাইছে তেহাতৰ ইউৰেনিয়াম এনৰিচমেন্টৰ ওপৰত কিছুমান ক্যাপিং কৰিব চেষ্টা কৰা গ'ল এই স্যাংকশনছ বিলাকৰ কাৰণে ইণ্ডিয়াই ইৰানৰ পৰা যিখিনি অইল ইম্পৰ্ট কৰিছিলে হেতুকো আমি বন্ধ কৰিব লগা পৰিলে ঠিক আছে বাট কাউন্টাৰ আনসাৰত ইৰানে আৰু বেছি ইউৰেনিয়াম এনৰিচমেন্ট কৰিব ধৰিলে সো এইটো ভাইস ভাৰ্সা এফেক্ট চলি আছিল দুইটা মানে US আৰু ইৰানৰ মাজত ঠিক আছে তাৰে মাজত এনেকুৱা এটা কনফ্লিক্টত আকৌ এটা এক্টিভলি অ্যাটাক কৰি দিয়া মানে অলপমান বস্তুটো বেছি এস্কেলেট হৈ গৈছে বাৰু যি নহওক USA এই নিউক্লিয়াৰ মানে ফেসিলিটিজ বিলাকত টাৰ্গেট কৰা যেটো মেজৰ পইণ্ট বা মেজৰ ৰিজনটো যেটো আহিছে হেতু এটুৱে হয় যে যেটো নিউক্লিয়াৰ ৱেপন ডেভেলপমেন্টৰ কথাটো আছে বা সাসপেক্ট কৰা গৈ আছিল ইৰানক হেতু ডিলে বা ষ্টপ কৰিবলৈ ঠিক আছে তেওঁলোকে এটো যাতে ডিলে কৰক বা ষ্টপ কৰক আৰু তাৰে লগতে ইজৰাইলৰ যেটো কনসাৰ্ন আছে বিকজ ইজৰাইলৰ অবভিয়াছলি এটো বিলিভ কৰিছিল যে ইৰানে নিজৰ কিবা নিউক্লিয়াৰ ৱেপন ডেভেলপ কৰি আছে এণ্ড এটো তেওঁলোকৰ সিকিউৰিটিৰ কাৰণে এটা সিৰিয়াস থ্ৰেট হয় সো ইজৰাইলক এটো কনসাৰ্নৰ সাপোৰ্ট দেখাবলে আৰু যদি ইৰানে এনেকুৱা ধৰণৰ কিবা এটা নিউক্লিয়াৰ ৱেপনৰ ডেভেলপমেন্টৰ কাম কৰি আছে তেনেহলে হেতু ডিলে বা ষ্টপ কৰিবলৈ এটো স্টেপটো USA লৈছে ঠিক আছে নেক্সট যদি আমি চাবলৈ যাওঁ তেনেহলে টু এভয়েড ফুল ৱাৰ ইয়াতে এটা মাইন্ড কৰিব লগা বস্তু এটো আছে যে USA অকল নিউক্লিয়াৰ সাইটস বিলাকত হে ষ্ট্ৰাইক কৰিছে কোনো কান্ট্ৰিৰ লগত ৱাৰ ডিক্লেয়াৰ কৰিবলৈ আপুনি আইদাৰ মিলিটাৰী অ্যাটাক কৰিব লাগিব মানে হেতু কান্ট্ৰি আৰ্মিক অ্যাটাক কৰিব লাগিব বা নহলে সিভিলিয়ান settlements বিলাকক অ্যাটাক কৰিব লাগিব ঠিক আছে বাট ইয়াতে USA only নিউক্লিয়াৰ সাইটস বিলাকক অ্যাটাক কৰিছে য'ত তেওঁ এটা ষ্ট্ৰং মেসেজ দিছে মানে কোনো ধৰণৰ লাৰ্জাৰ ৱাৰ ষ্টাৰ্ট নকৰাকে নিজৰ ডিসকন্টেন্ট শো কৰা ঠিক আছে এণ্ড এটোৰ লগতে কাইন্ড অফ এ প্ৰেছাৰ জেনাৰেট কৰিবলৈ ট্ৰাই কৰা গৈছে যেনেকৈ মই অলপ আগতে ক'লো যে ইৰানক নিউক্লিয়াৰ ডেভেলপমেন্ট কৰিবলৈ বাধা কৰা হৈ আছিল এণ্ড ইৰানে তাৰে উলটাটো কৰি পেলাই নিজৰ ইউৰেনিয়াম এনৰিচমেন্ট কৰি আছিল তো সেই বস্তুটোকে মানে অলপমান প্ৰেছাৰাইজ কৰিবলৈ ইৰানৰ ওপৰত যে আপোনালোকে এনেকে আগেইনষ্টে গৈ পেলাই এনৰিচমেন্ট কৰিলে নহব আপোনালোকে ডিপ্লোমেচিৰ ফালে আহক নেগোশিয়েটিং টেবলত আহক কথাখিনি পাতক নিউক্লিয়াৰ প্ৰগ্ৰামৰ বিষয়ে কক এণ্ড সেই হিচাপত কামখিনি কৰক ঠিক আছে সো দিস were some possible reasons jot USA ইৰানৰ নিউক্লিয়াৰ সাইটস বিলাকত অ্যাটাক কৰিলে সো যদি মই গুটেখিনি সামাৰাইজ ফৰমেটত এটা লাইনত কওঁ তেনেহলে US ৰ অ্যাটাকটো more specifically asile to stop building bomb একটো নিউক্লিয়াৰ বম্ব বনোৱাটো ষ্টপ কৰা এণ্ড কোনো ধৰণৰ
warটো যাতে আগবাঢ়ি নাযাওক এণ্ড ইৰাণক প্ৰেছাৰাইজ কৰে যে আপোনালোকে ডিপ্ল'মেচিৰ ফালে আহক নেগোচিয়েটিং টেবলত আহক নেগোচিয়েট কৰক war is not a solution ঠিক আছে and it is not targeted to destroy Iran's government and military completely ইৰাণৰ গভৰ্ণমেণ্ট আৰু মিলিটাৰীৰ লগত এটো ইউএছৰ কোনো ধৰণৰ লেনদেন নাই ঠিক আছে অলপমান আগবাঢ়ি পেলাই চাওঁ যে ইণ্ডিয়াৰ কাৰণে এইটো বস্তু কিয় কনচাৰ্ন হ'ব পাৰে তো সবতকে প্ৰথমটো আমাৰ এনাৰ্জি সিকিউৰিটি থাকিল গালফ ৰিজনৰ পৰা আমি মেজৰলি অইলছ বিলাক ইম্পৰ্ট কৰোঁ তো তাতে ইৰাণ আৰু বা ইজৰাইল বুলি পেলাই নহয় তাতে যদি কাণ্ট্ৰিজ যিকেইটা গালফ কাণ্ট্ৰিজ আছে তাহাঁতৰ তাতে যিকোনো ধৰণৰ কনফ্লিক্ট আমাৰ কাৰণে প্ৰব্লেমেটিক হ'ব পাৰে বিকজ আমি এটা চালোঁ যে এটাটো ষ্ট্ৰেইট অফ হৰমুজ ব্লক কৰি দিয়া ঠিক আছে তেওঁলোকৰ মাজত কনফ্লিক্ট হোৱা মানে প্ৰাইচেছ মানে অলপমান ৰাইজ কৰিব এণ্ড ইণ্ডিয়াৰ ইকনমি হেম্পাৰ কৰিব নেক্সট কেনেকৈ ষ্ট্ৰেইট অফ হৰমুজো যদি ব্লক হৈ যায় এই দুইটা মিলি পেলাই মই আপোনাক ক'ব পাৰোঁ যে ক'ৰবাত না ক'ৰবাত অইলৰ প্ৰাইচেছবিলাক ডিষ্টাৰ্ব হ'ব ইনক্ৰিজ কৰিব ঠিক আছে সেইটোৰ কাৰণে কি হ'ব ইণ্ডিয়াত পেট্ৰল আৰু ডিজেলৰ দাম বাঢ়িব পেট্ৰল ডিজেলৰ দাম বঢ়া মানে ট্ৰান্সপৰ্টেশ্যনৰ দাম বঢ়া আৰু ট্ৰান্সপৰ্টেশ্যনৰ দাম বঢ়া মানে মাৰ্কেটত থকা প্ৰতিটো বস্তুৰে দাম বঢ়া which as a whole ইণ্ডিয়াৰ ইকনমিটোক হাৰ্ট কৰিবলৈ ফুল চান্স থাকে ঠিক আছে সো এই দুটা আমাৰ মেজৰ কনচাৰ্ন হয় এইটো ইস্যুটোক লৈ পেলাই নেক্সট যদি আমি ক'বলৈ যাওঁ তেনেহ'লে আমাৰ ইণ্ডিয়ান চিটিজেন্সবিলাকৰ ছেফটি আমি চবেই জানো যে গালফ কাণ্ট্ৰিজত আমাৰ বহুত ষ্টুডেণ্টছ আছে ৱৰ্কিং পাৰ্চনেলছ আছে যোনে তাতে গৈ পেলাই কাম কৰি আছে ঠিক আছে তাতে এনেকুৱা ধৰণৰ কনফ্লিক্ট হোৱা মানে আমাৰ তাতে থকা যিবিলাক ইণ্ডিয়ান চিটিজেন্স আছে তেওঁলোকৰ ছেফটি কনচাৰ্নছ অবভিয়াছলি ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ওপৰত আহি যাব ৰিচেণ্টলি অপাৰেশ্যন সিন্ধু ইণ্ডিয়াই লঞ্চ কৰিছে টু ইভাকুৱেট দ্য ষ্টুডেণ্টছ ফ্ৰম ইৰাণ এণ্ড তাৰে আণ্ডাৰত বৰ্তমানলৈকে 290টা ষ্টুডেণ্ট অলৰেডি ইভাকুৱেট হৈ গৈছে বাট ষ্টিল ৰিস্কটো থাকিবই যেতিয়ালৈকে আমাৰ গোটেইকেইটা ষ্টুডেণ্ট বা মানুহকেইটা আহি নাপায় ঠিক আছে এণ্ড নেক্সট যদি মই ক'বলৈ যাওঁ তেনেহ'লে লাষ্ট ভিডিঅ'টো মই এইটো কথা কৈছিলোঁ যে ইৰাণ আৰু ইজৰাইল দুইটাৰ লগত ইণ্ডিয়াৰ ভালেখিনি ৰিলেশ্যন আছে আৰু যদি এই কনফ্লিক্টটো থাকে তেনেহ'লে ইণ্ডিয়াৰ ডিপ্ল'মেটিক বেলেঞ্চটো মেইনটেইন কৰা অলপমান প্ৰব্লেম হৈ যাব তাৰে উপৰি ইউ এছৰো লগত ইণ্ডিয়াৰ ৰিলেশ্যনছবিলাক ভাল আছে আৰু যদি মানে এই কনফ্লিক্টটো আৰু বেছি বাঢ়ে তেনেহ'লে এটা ডিপ্ল'মেটিক বেলেঞ্চ মেইনটেইন কৰা ইণ্ডিয়াৰ কাৰণে অকণমান ডিফিকাল্ট হৈ যাব ঠিক আছে So, this is all about this conflict, USA attack kora and related concerns for India. Eta mains question etu bonibo jitu yate provided ase the recent escalation between Iran and Israel centered around nuclear tensions and regional security dynamics has reignited global concerns over stability in the Middle East, particularly around critical choke points like Strait of Hormuz. In this context, analyze the geopolitical significance of the Strait of Hormuz and assess the impact of regional conflicts on global energy security and India's strategic interest. 250 words or answer hoy. Monot rakhibo etu bahut important topic hoy for your mains GS2 paper and jodi konoba UPSC appear kori ase UPSC mains or PSIR as an optional loise political science and international relations so hetu paper 2 কাৰণে এটো আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট টপিক হৈ পৰে এণ্ড এটো তা 250 ওয়াৰ্ডছৰ আপোনালোকে আনসাৰ লিখিব চেষ্টা কৰিব যদি আপোনালোকে বিচাৰে যে আপোনাৰ আনসাৰটো ৰিভিউ কৰি পেলাই তাৰে ফিডব্যাকটো আপোনাক দিয়া যায় তেনেহলে আনসাৰটো আপুনি PDF কৰি পেলাই সেন্ড কৰি দিব পাৰে এই নম্বৰটোত 6913002070 within 24 hours আপোনাৰ আনসাৰটো ৰিভিউ কৰি পেলাই ফিডব্যাক আপোনাক প্ৰভাইড কৰি দিয়া যাব ঠিক আছে সো এই ভিডিওটোৰ কাৰণে ইমানে থ্যাঙ্কস ফৰ ওয়াচিং যদি আপুনি ভাবিছে যে এই ভিডিওটো আপোনাৰ অলপ হলেও প্ৰিপাৰেচনৰ সহায় কৰিছে তেনেহলে প্লিজ লাইক এণ্ড শ্বেয়াৰ দিস ভিডিও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নেপাহৰিব এণ্ড এই ভিডিওটোৰ পিডিএফটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটোত পাই যাব টেলিগ্ৰাম চেনেলৰ লিংক আমাৰ ডেসক্ৰিপশন বক্সত প্ৰভাইডেড আছে টিল দেন হ্যাভ এ নাইস ডে